Hello, মই নীলোৎপল ছাৰ। তোমালোকক সকলোকে মোৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। তোমালোকৰ কাৰণে লৈ আহিছোঁ আজি এটা নতুন চেপ্টাৰ ক্লাছ 10ৰ সমান্তৰ প্ৰগতি, যিটো চেপ্টাৰ নম্বৰ 5 আৰু সেইটো হ'বলৈ গৈ আছে তোমালোকৰ সকলোতকৈ ইজি চেপ্টাৰ। মই তোমালোকক A to Z কনচেপ্ট প্লাছ প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন কমপ্লিটলি বুজাই দিম আৰু তোমালোকে যেনেকুৱা কুৱেশ্যন হ'লে ছল্ভ কৰিবলৈ সক্ষম হৈ যাবা। যিহেতু আজিকালি কুৱেশ্যনত কনচেপচুৱেল বেষ্ট কুৱেশ্যন বেছি আহিবলৈ লৈছে, চ' মই তোমালোকক প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন প্লাছ CBSE কুৱেশ্যন কমপ্লিট গাইড কৰি দিম এইটো চেপ্টাৰৰ কাৰণে। আৰু কমপ্লিটলি ওৱান শ্বট ভিডিঅ' হ'বলৈ গৈ আছে এইটো A to Z সমান্তৰ প্ৰগতি। তোমালোকে এইটো ভিডিঅ' চালেই কমপ্লিট হৈ যাব আৰু ক'বই নালাগে, ঠিক আছে। চ' লেটছ ষ্টাৰ্ট। চ' মই তোমালোকৰ কাৰণে প্ৰথম এটা ডেফিনেশ্যন লৈ আহিছোঁ, সমান্তৰ প্ৰগতি কি হয়। আচলতে সমান্তৰ প্ৰগতি এনে কিছুমান সংখ্যাৰ তালিকা যিখনৰ প্ৰথম পদটোৰ বাহিৰে আন আটাইবোৰ পদেই আগৰ পদটোৰ লগত এটা নিৰ্দিষ্ট সংখ্যা যোগ কৰি পোৱা যায় বুলি কোৱা হৈছে। যিহেতু কি বুলি কোৱা হৈছে, এখন তালিকা হয় সমান্তৰ প্ৰগতি, আৰু সেই তালিকাখনত প্ৰথম পদটোৰ বাহিৰে ছেকেণ্ড পদটোৰ পাবৰ কাৰণে আমি কি কৰিব লাগিব, এটা নিৰ্দিষ্ট পদ আমি প্লাছ কৰিব লাগিব, নিৰ্দিষ্ট সংখ্যা এটা যোগ কৰিব লাগিব। ঠিক তেনেকৈ নেক্সট থাৰ্ড পদটো পাবৰ কাৰণে এটা নিৰ্দিষ্ট সংখ্যা যোগ কৰিব লাগিব। সেই নিৰ্দিষ্ট সংখ্যাটোৱে হৈছে কি, এই নিৰ্দিষ্ট সংখ্যাটোকে সাধাৰণ অন্তৰ বোলে, যাক আমি ডিৰে ডিন'ট কৰোঁ। আৰু ই ধনাত্মক, ঋণাত্মক বা জিৰ' হ'ব পাৰে, ঠিক আছে। চ' আমি এটা যদি এক্সাম্পল লওঁ, ছাপ'জ মই এটা এক্সাম্পল ল'লোঁ। মই কি বুলি ল'লোঁ, ছাপ'জ মই ল'লোঁ 2,4,6,8,. এইটো এটা সমান্তৰ প্ৰগতিত আছে নে নাই মই কেনেকৈ চেক কৰিম। মই ইয়াত কি বুলি কৈছোঁ, সংজ্ঞাটোৰ মতে কি কৈছে আমাক, যে প্ৰথম পদটোৰ বাহিৰে নেক্সট পদটোৰ কাৰণে এটা নিৰ্দিষ্ট সংখ্যা যোগ হৈছে। আমি যদি সেইটো উলিয়াব বিচাৰোঁ, কেনেকৈ উলিয়াম, আমি উলিয়াই চাওঁ। চ' কি কৰিম, আমি নেক্সট পদটোৰ পৰা ফাৰ্ষ্ট পদটো বিয়োগ কৰি চাওঁ। চ' 4 - 2 কিমান পাম, 2। দেন 6 - 4 কিমান পাম, 6 - 4 মাইনাছ কৰিলে আমি 2 পাম। ঠিক তেনেকৈ 8 - 6 আমি কি পালোঁ, 2। কি পালোঁ, সকলোবিলাক একেই। গতিকে এই যে নিৰ্দিষ্ট এটা সংখ্যা পালোঁ, এই সংখ্যাটোক আমি কি বুলি ক'ম, ডি। গতিকে এইটো ডি হৈছে প্ৰত্যেকটো সংখ্যাৰ মাজৰ ডিফাৰেঞ্চ। গতিকে ইয়াকে আমি কি বুলি কওঁ, কমন ডিফাৰেঞ্চ বা সাধাৰণ অন্তৰ বুলি কোৱা হয়। এতিয়া ইয়াত প্ৰথম পদটোক আমি কি বুলি ক'ম, ইয়াত প্ৰথম পদটো আমি এৰে ডিন'ট কৰোঁ, ঠিক আছে। ইয়াৰ সাধাৰণ অন্তৰটোক আমি কিহেৰে ডিন'ট কৰোঁ, সাধাৰণ অন্তৰটো হৈছে 2। চ' এৰো 2 ডিৰো 2, ঠিক আছে। এই সমান্তৰ প্ৰগতিটো আমি তেনেকৈ ইয়াৰ পৰা এই প্ৰথম পদটো সাধাৰণ অন্তৰটো উলিয়াই ল'ব পাৰোঁ। এতিয়া কথা হ'ল কি, এতিয়া আমি প্ৰত্যেকটো পদৰ এটা এটা নাম দিব পাৰোঁ, ঠিক আছে। নাম কেনেকৈ দিব পাৰোঁ, ছাপ'জ মই এইটো মোহাৰি লৈছোঁ, ঠিক আছে। ফাৰ্ষ্ট টাইম মই এইটো এৰেজ কৰি লৈছোঁ। এতিয়া চোৱাচোন তোমালোকে, ইয়াত এইটো হৈছে প্ৰথম পদ। মই যদি কওঁ প্ৰথম পদটো লিখা, তুমি কি বুলি লিখিবা, A1, ঠিক আছে। A1 মানে কি আছিলে, A1 মানে কি, A1 মানে হৈছে প্ৰথম পদ 2। চ' A2 কিমান হ'ব, A2 কিমান হ'ব, A2 কিমান হ'ব। এতিয়া এইটো মই এনেকৈও লিখিব পাৰোঁ নহয়, A1 মানে কি আছিলে আমাৰ 2। চ' ইয়াক আমি এৰে ডিন'ট কৰিব পাৰোঁ। চ' A = 2। ছেকেণ্ড পদটোৰ কাৰণে আমি কি লিখিব পাৰোঁ, A প্লাছ ফাৰ্ষ্ট পদ প্লাছ এটা নিৰ্দিষ্ট সংখ্যা যোগ হৈছে। কি সংখ্যা যোগ হৈছে, 2। চ' A + D, ডিটো প্লাছ হোৱা নাই জানো। চ' A + D কৰিলে কিমান হ'ব, 2 + 2। চ' 2 + 2 = 4। আমি কি পালোঁ, A2 মানে 4, ঠিক আছে। চ' চিমিলাৰলি আমি যদি A3 মানটো উলিয়াব বিচাৰোঁ, চ' A3টো হ'ব ফাৰ্ষ্ট পদ প্লাছ এটা নিৰ্দিষ্ট সংখ্যা যোগ হ'ব। সেই সংখ্যাটো কি, 2 যোগ হৈছে। আৰু সেইটো কেনেকৈ আগবাঢ়িছে, আমি এনেকৈ আগবঢ়াব পাৰোঁ। চোৱা, 2D, A + 2D, ডেট মিনছ আমি যদি মাল্টিপ্লাই কৰোঁ, A + 2 × D মিনছ কিমান, 2। চ' কিমান পাম, 2 × 2 4, 4 × 2 2 × 2 4, 4 + 2 6। চ' আমি কি পালোঁ, A3 মানে 6। দেখিলা তোমালোকে এনেকৈ এটা পদ, ছেকেণ্ড পদ, ফাৰ্ষ্ট পদ, ছেকেণ্ড পদ, থাৰ্ড পদ এনেকৈ উলিয়াব পাৰিবা। ইয়াৰ পৰা তোমালোকে এটা কথা গম পাইছা, কি গম পাইছা, যে প্ৰথম পদটোৰ কাৰণে A আহে, ছেকেণ্ডটো পদৰ কাৰণে A + D আহে, থাৰ্ডৰ কাৰণে A + 2D আহে। ডেট মিনছ কি বুজিলা, তোমাক যেতিয়া কওঁ মই থাৰ্ড টাৰ্ম, তুমি কি লিখা, A + 2D, ডেট মিনছ 1 কমি যায়। চ' আমিতো যদি চিমিলাৰলি গৈ থাকোঁ, মই যদি কওঁ এই সমান্তৰ প্ৰগতিটোৰ nতম পদটো কি বুলি ক'বা, AN। চ' AN কিমান হ'ব, আমি যদি এইটো ছিকুৱেঞ্চত আহি থাকোঁ, A পাম, ঠিক আছে, প্লাছ এই Nটোতকৈতো এটা কম যাব। যিহেতু আগত কেনেকৈ আছিলে, 3 পৰা 2 কমি 2 হৈ গৈছিলে, 2 পৰা 1 হৈ গৈছিলে, ঠিক আছে। চ' আমি কেনেকৈ লিখিব পাৰিম, Nতকৈতো এটা কমি থাকে। ডেট মিনছ N - 1, অ'কে, N - 1 × D।
আৰু এইটোৱে হৈছে আমাৰ এনটম পদৰ যিটো সূত্ৰ ঠিক আছে এটা সমান্তৰ প্ৰগতিৰ যদি ফাৰ্ষ্ট পদটো এ হয় সাধাৰণ অন্তৰটো ডি হয় আৰু আমাক যদি কয় উলিয়াবলৈ এনটম পদটো কি তুমি কেনেকৈ উলিয়াবা ডাইৰেক্ট এইটো ফৰ্মুলা পুট কৰিবা আৰু তোমাৰ আনসাৰ ওলাই যাব ঠিক আছে সো কেনেকৈ উলিয়াম সাপোজ মই তোমালোকক এই কুৱেশ্যনটোতে কৰি দেখাইছো ঠিক আছে নোট ইট ডাউন ওকে মইতো বহাই লৈছো ঠিক আছে আমি ফৰ্মুলাটো কি পালো তেতিয়াহ'লে an is equal to a plus n minus 1 into d এইটো হৈছে আমাৰ মেইন ফৰ্মুলা এটা সমান্তৰ প্ৰগতিৰ এনটম পদটো এইদৰে উলিওৱা হয় এতিয়া মই যদি কওঁ তোমাক এই সমান্তৰ প্ৰগতিটো মই ক'লো সাপোজ তোমাক 10তম পদটো কি হয় তুমিতো এক লিখি থাকিব লাগিব ঠিক আছে তো তাৰ হলনি ডাইৰেক্ট সূত্ৰ ব্যৱহাৰ কৰিয়া কি কেনেকৈ ব্যৱহাৰ কৰিবা তুমি প্ৰথম চাব লাগিব সমান্তৰ প্ৰগতিটো ফাৰ্ষ্ট পদটো কি ফাৰ্ষ্ট পদটো আছে 2 সাধাৰণ অন্তৰটো কি আমি কেনেকৈ লিখো সেকেন্ডৰ পৰা ফাৰ্ষ্টটো মাইনাস কৰি দিও 4 - 2 কি পাম 2 তো মই ক'লো কিমান তম পদটো n = 10 ঠিক আছে উলিওৱা তোমালোকৰ সূত্ৰটো মতে a কিমান হ'ব 10 এটান কিমান পাম a plus that means 2 plus n minus 1 that means কিমান 10 minus okay 10 minus 1 and these 2 so these 2 যদি মই এটো সলভ কৰি দিও কি পাম 2 plus 10 minus 1 9 9 into 2 কিমান 18 so 18 plus 2 20 so কি পালো n = 20 ওকে এনেদৰে আমি যিকোনো এটা সমান্তৰ প্ৰগতিৰ পৰা এটা সমান্তৰ প্ৰগতি দিব তাৰ পৰা তোমালোকক যদি এনটম মানে 10তম 20তম 100তম 1000তম লাখতম যি উলিয়াব দিয়ে তোমালোকে উলিয়াই দিব পাৰিবা ঠিক আছে সো ইমানখিনি কনসেপ্ট বুজাৰ পাছত তোমালোকে এই কুৱেশ্যন কিটা কৰিবলৈ পাৰি যাবা কুৱেশ্যন হৈ পাৰি যাবা সো তোমালোকৰ ফাৰ্স্ট কুৱেশ্যনটো হৈছে 4 9 14 19 24 এটা সমান্তৰ প্ৰগতি আছে এই সমান্তৰ প্ৰগতিটোৰ 70তম পদটোৰ ৰূপ কি হ'ব এটা মই ই জাস্ট কৈ গৈছো তোমালোকক যেতিয়া এটা পদৰ স্থান উলিয়াবলৈ কয় তাক আমি কেনেকৈ লিখো a1 a2 a3 এনেকৈ নিলিখো জানো আৰু তাৰ যিটো মান হয় সেইটো এনেদৰে লিখা হয় সাপোজ তোমাক দিলে a n তোমাক তেতিয়া কি উলিয়াবা a plus n minus 1 into d এনেকৈ লিখা হয় ঠিক আছে মানে যিটো পদৰ উলিয়াবলৈ দিয়ে আমি সেই পদটোতকৈ এক এটা কম কৰি d লগত পূৰণ কৰো সো এটা একদম সিম্পল কোৱেশ্চন হয় সো তোমালোকে কি কৰিবা তোমালোকক দিয়া আছে কিমান তম পদটো 70তম পদটো দ্যাট মিন্স a70 উলিয়াব দিছে সো a70 কেনেকৈ উলিয়ায় a70 এনেকৈ উলিয়ায় a plus কিমান দি হ'ব a plus কিমান দি হ'ব যিটো পদ দিয়ে তাত কৰি এক কম দ্যাট মিন্স 70 পৰা এক কমাই দিয়া 69d ঠিক আছে সো ইয়াৰ পৰা আমি কি পাওঁ a মানে কি প্ৰথম পদটো কি আছে 4 আছে ওকে সো 4 আছে সো আমি যেহেতু প্ৰথম পদটো 4 আহিবই তোমালোকক 70তম পদটো উলিয়াবলৈ দিলেও সো এটো ডাইৰেক্টলি তোমালোকৰ আনসাৰটো ওলাই গ'ল আৰু তোমালোক কৰিবলৈ নাই এনেই দিলে এটো কোৱেশ্চন 2025 চনত সো 4 যদি আছে বাকি দেখবা 69 into d হ'বই সো এট 4 ক'ত আছে মানে এটাতে আছে অপচন 1 তো এটো হ'ব নোৱাৰে 5 নাই ন এটো হ'ব নোৱাৰে ওকে সো হজি হক মই d টো লিখি দিছো d কি হ'ব সো 9 minus 5 9 minus 4 that means কিমান হ'ব 9 minus 4 মানে কি থাকিব 5 সো এটো হ'ব নাই সো আমাৰ কোনটো ৰূপ হ'ব আচ্ছা কোৱেশ্চনটো ভুল দিয়া আছে ঠিক আছে সো 4 plus 69 into 5 गड़बड़ है कुछ सो ऑप्शन में भी क्वेश्चन नंबर 1 और फर्स्ट क्वेश्चन ऑप्शन तो एটো হ'ব লাগিছিল এটো 4 ঠিক আছে ओके नो इट्स करेक्ट इट्स नॉट 70 ओके इट्स नॉट 70 কিয় নহয় কাৰণ s70 বুলি কোৱাৰ লগে লগে কি হৈছিল ফৰ্মুলা মতে n - 1 that means n ৰ পৰা একটা কমি যাব সো আমি ডাইৰেক্টলি লিখিব পাৰো 4 plus 69 into 5 সো কোনটো আছে 4 plus 69 into 5 সো অপচন নাম্বাৰ বি কোৱেশ্চনটো ভুল আছিল
কুৱেশ্যন মানে মই লিখোঁতে ভুল কৰিলোঁ অ'কে ঠিক আছে চ' বুজি পালা চ' নেক্সট কুৱেশ্যনটো আগবাঢ়োঁ চ' এপিটো দিয়া আছে যে -49 -42 -35 এটা সমান্তৰ প্ৰকৃতি দিয়া আছে ইয়াৰ কোনটো পদ শূন্য হ'ব আৰু এইটো কুৱেশ্যন আহিছে 2025 চনৰ HSLC চ' এনেকুৱা কুৱেশ্যন প্ৰেক্টিছ কৰিলে তোমালোকে গম পাবা তোমালোকৰ নেক্সট কুৱেশ্যন কেনেকুৱা হ'ব পাৰে এই বছৰৰ কুৱেশ্যন কেনেকুৱা ধৰণৰ আহিব পাৰে প্ৰেডিক্ট কৰিব পাৰিবা অ'কে চ' তোমালোকৰ এইটো এটা সমান্তৰ প্ৰকৃতি দিয়া আছে আৰু ইয়াৰ কোনটো পদ শূন্য বুলি কোৱা আছে ডেট মিনছ আমি যদি ইয়াত ছল্ভ কৰোঁ ইয়াত এ কি আছে ফাৰ্ষ্ট এ আছে -49 ডি কিমান হ'ব ছেকেণ্ডটোৰ পৰা ফাৰ্ষ্টটো মাইনাছ কৰি দিয়া চ' ছেকেণ্ডটো কিমান হয় ছেকেণ্ডটো আছিলে -42 মাইনাছ এগেইন -49 চ' কিমান পাম -42 + 49 চ' 9 - 2 কিমান 7 4 - 4 0 that means common difference is 7 so d পাই গ'লো ইয়াৰ কোনটো পদ শূন্য that means an equal to তোমাক 0 দিয়া আছে তোমাক উলিয়াব দিছে কোনটো পদ মানে n equal to question mark so আমি ইয়াৰ পৰা ফৰ্মুলাটো কি পাম so ফৰ্মুলাটো আমি পাই যাওঁ যে an equal to a plus n minus 1 into b so ইয়াৰ পৰা যদি আমি সলভ কৰোঁ n মানে কিমান আছে 0 a মানে কিমান আছে -49 plus n minus 1 that means আমি n ৰ ভ্যালুটো নাজানো আৰু d ভ্যালুটো কিমান আছে ইয়াত d ভ্যালুটো আছে 7 so 7 পুট কৰিলো ইয়াক যদি আমি এটো সলভ কৰোঁ এটো মোহাৰি দিছো ইয়াক যদি আমি সলভ কৰোঁ কি পাম 0 is equal to no আমি যদি সলভ কৰোঁ এটো এনেকৈ পাম 49 এফালে আহি গ'ল so n minus 1 into d দিয়া আছিলে d কিমান দিয়া আছিলে 7 so 7 পুট কৰি দিও so 7 পুট কৰাৰ লগে লগে আমি কি পাই গ'লো so 7 পাই গ'লো okay so it's 49 so n minus 1 is equal to 49 this is divide 7 7 are 49 so n is equal to 7 plus 1 that means 8 so our option correct হৈ গ'ল so C option is lock कर दिया okay so question number 2 our correct answer to পাই গলো C 8 that means 8 term to আমাৰ কি হ'ব 0 হ'ব আমি কেনে কৰিলো n ৰ ভ্যালুটো 0 পুট কৰি দিলো কিয় কৰিলো কাৰণ হেই পদটো মান কিমান বুলি কৈছে শূন্য ওকে n ৰ মানটো শূন্য কিন্তু n টো কি না জানো হেতু n টোৰ কাৰণে আমি ডাইৰেক্ট ফৰ্মুলা পুট কৰি দিলে আমাৰ আনসাৰ ওলাই যায় ওকে ইজি আছিল বুজি পালা সো কমেন্টত লিখিবা যদি বুজি পা নেক্সট আৰু কি লাগে তোমালোক সো এটো মহাই দিও নোট কৰি লোৱা নেক্সট কোৱেশ্চনটো পঢ়িলো সো নেক্সট কোৱেশ্চনটো দিয়া আছে যে এটো 2024 আহিছে সো কোৱেশ্চনটো দিয়া আছে √2 √8 √18 √32 এপি টোৰ সাধাৰণ অন্তৰ কি হয় that means ডাইৰেক্টলি কি হয় বুলি বুজা নাই কি কৈছে 2468 এপি টোৰ সাধাৰণ অন্তৰতকৈ ডাঙৰ নেকি √32 √18 √8 এই সমান্তৰ প্ৰকৃতিৰ সাধাৰণ অন্তৰ সমান নেকি নে √50 √98 √162 এপি টোৰ সাধাৰণ অন্তৰ সমান নেকি নে 1/√2 0 - 1/√2 সাধাৰণ অন্তৰতকৈ ডাঙৰ নেকি বুলি কৈছে সো যেতিয়া এনেকুৱা এটা কুৱেশ্চন দেখা তোমালোকৰ এলিমিনেশন মেথডটো বহুত মানে হেল্প কৰিব এলিমিনেশন মেথডটো কেনেকৈ কৰা হয় আসলতে এলিমিনেশন মেথডটো এনেদৰে কৰা হয় তোমালোকক যিটো কুৱেশ্চন দিছে ঠিক আছে ইমান ডাঙৰ এটা কুৱেশ্চন তোমালোকে পঢ়ি সকলো বিলাকৰ তোমালোকৰ ডি উলিয়াবৰ কাৰণে বহুত দিগদাৰ হৈ যাব সময়ও লাগি যাব ইমান বিলাকৰ তো তাতকৈ তুমি এটা কাম কৰা তুমি জাস্ট চোৱা প্ৰথম তোমালোকক যিটো সাধাৰণ অন্তৰ উলিয়াবলৈ দিছে প্ৰথম এপিটোৰ যিটো সাধাৰণ অন্তৰ কেনেকুৱা ধৰণৰ হ'ব চোৱাচোন √2 আছে √8 আছে √18 আছে দ্যাট মিন্স কি সমান্তৰ প্ৰকৃতিটো ডাঙৰ হৈছে ওকে ডাঙৰ হৈছে মানে ইহঁতৰ সাধাৰণ অন্তৰটো প্লাস হৈ গৈ আছে ডাঙৰ হৈ গৈছে কিন্তু ইয়াত চোৱাচোন তোমালোকে এটো সাধাৰণ অন্তৰ ডাঙৰ হৈছে ওকে ঠিক আছে ডাঙৰ হৈছে মই মানি লৈছো কিন্তু নেক্সট সমান্তৰ প্ৰকৃতিটো চোৱা √32 √18 √8 ইয়াৰ সাধাৰণ অন্তৰ সমান বুলি কৈছে ইজ ইট পসিবল কেনেদৰে সমান হ'ব পাৰে এটা সমান্তৰ প্ৰকৃতি ডাঙৰ হৈছে এটো সমান হ'ব পাৰে এটো তো সৰু হৈ গৈছে ন তো সাধাৰণ অন্তৰ কেতিয়াও এটো নিগেটিভত ল'ব যেতিয়া সৰু হৈ যায় নিগেটিভত ওলাই সাধাৰণ অন্তৰ মাইনাস কৰিলে নিগেটিভ ওলাব অবভিয়াসলি ৰুট নাই বুলি মাইনাস ভাবি লোৱা 18 - 32 কিবা হ'ব মাইনাসত ওলাব অবভিয়াসলি সো এটো হ'বই নোৱাৰে আমি এটো কাৰণে চেক কৰি লাভ নাই সো ডাইৰেক্টলি এটো চোৱা এটো হয় এটো ডাঙৰ হ'ব পাৰে ঠিক আছে √50 √98 এটো ডাঙৰ হ'ব পাৰে আৰু এটো চোৱা
এইটো কি আছে 1/√2 0 - 1/2 দ্যাট মিন্স এইটো কমিছে এইটোতো বাঢ়িছিলে সো এইটো কি হৈ আছে সাধাৰণটোকে ডাঙৰ ঠিক আছে এইটো ডাঙৰ হ'ব পাৰে মই এতিয়া কি কৰিম প্ৰথম সাধাৰণ যিটো অন্তৰ সেইটো আমি উলিয়াই লওঁ সাপোজ এইখিনি মই মোহাৰি দিছোঁগৈ ওপৰত সলভ কৰি দিছোঁ ঠিক আছে বেয়া নোপোৱা যদি সো এইটোৰ কাৰণে এই সমান্তৰ প্ৰগতিটোৰ সাধাৰণ অন্তৰ কি হ'ব ডি কিমান হ'ব √8 - √2 সো √8 - √2 কিমান পাম √8টো ভাঙিলে আমি কি পাওঁ 2√2 - √2 দ্যাট মিন্স কিমান পালোঁ আমি কিমান পালোঁ অনলি √2 পালোঁ অ'কে √2 সো আমি কি পালোঁ √2 পালোঁ দুটা ৰুটটো বা এটা ৰুটটো পালোঁ কেইটা থাকিলে এটা ৰুটটো থাকিলে অ'কে ঠিক আছে সাধাৰণ অন্তৰটো এইটো ওলালে এতিয়া নেক্সটটোৰ কাৰণে ইয়াৰ সাধাৰণ অন্তৰটো কি ওলাব 4 - 2 দ্যাট মিন্স এইটো সাধাৰণ অন্তৰ কিমান ওলাব ডি ইকুৱেল কিমান পাম 4 - 2 দ্যাট মিন্স 2 পালোঁ 2তকৈ অভিয়াছলি এইটো ডাঙৰ অ'কে ডাঙৰ ঠিক আছে এইটোতো নহয় ইয়াৰ এপিটোৰ সাধাৰণ অন্তৰ সমান এইটোৰ সাধাৰণ অন্তৰ ইয়াৰ সমান কেনেদৰে হ'ব √98ৰ পৰা √50 মাইনাছ কৰিলে √2 থাকিব পাৰে জানো ন কিয় নোৱাৰে মই দেখাই দিছোঁ ছাপ'জ তুমি এইটো যদি উলিয়াব বিচাৰিছা √90 এইটো দি উলিয়াইছোঁ 98 মাইনাছ √50 তুমি এইটো কেনেকৈ ছল্ভ কৰিবা 98টো ফাৰ্ষ্ট ভাঙি লোৱা 2 ডিভাইড কৰা 419 দেন 77 সো কিমান থাকিলে 7√2 অ'কে এইটো কিমান হ'ব 52 যদি আমি ভাঙোঁ 225 5 সো 5√2 সো 7√2 মাইনাছ 5√2 মাইনাছ কৰিলে কিমান হয় 2√2 ইজ ইট ইকুৱেল না সো কি বুলি ক'লে এইটো সাধাৰণতে সমান বুলি কৈছে সেইটো হ'ব নোৱাৰে সমান্ত নহয় ন বেলেগ ওলালে এইটো নেক্সট থাৰ্ডটো কি দিয়া আছে ইয়াৰ ফ'ৰ্থটো 1/√2 0 এইটো তুমি নিজে উলিয়াইছো এইটো কিমান হ'ব 0 মাইনাছ 1/√2 মানে কিমান পালোঁ মাইনাছ 1/√2 সো ইয়াৰ মানটো কিমান ওলালে সো ইয়াৰ মানটো ওলালে মাইনাছ 1/√2 ঠিক আছে আমাক কুৱেশ্যনটোত দিয়া আছিলে যে এই এপিটোৰ সাধাৰণ অন্তৰ কি হ'ব যে 2468 এপিটোৰ সাধাৰণ অন্তৰতকৈ ডাঙৰ হয় নেকি 2তকৈ ৰুটটো ডাঙৰ নেকি দুইতকৈতো ৰুটটো ডাঙৰ নেকি নহয় ন 2টো ডাঙৰ সো ইয়াতকৈতো ডাঙৰ হ'ব নোৱাৰে সো হ'বই নোৱাৰে সো অপশ্যন থাকিলে কি ডি সো আমাৰ কাৰেক্ট অপশ্যন হ'ব ডি কিয় 1/√2ৰ ভেলুটো মাইনাছ 1/√2 ভেলুটো এইটো কি হয় মাইনাছ 1/√2 ভেলুটো ইয়াতকৈতো কিমান কম বহুত বেছি কম অ'কে সো আমাৰ কাৰেক্ট অপশ্যনটো হ'ব ডি সো আমি দুটা অপশ্যন ডাইৰেক্টলি আমি নাকচ কৰিব পাৰোঁ বি এণ্ড চি আৰু এইটো পাৰোঁ ডাইৰেক্টলি পাৰোঁ কিয় পাৰোঁ কাৰণ আমি অপশ্যনটো দিয়া আছে যে এপিটো সাধাৰণতকৈ ডাঙৰ সো ইয়াতকৈ 2তকৈ ডাঙৰ এইটো হ'ব নোৱাৰে সো এইটো ঠিক আছে সো লাষ্টৰ অপশ্যনটো কাৰেক্ট নেক্সট কুৱেশ্যনটো কি আছে কুৱেশ্যন নম্বৰ 4 যদি 4/5 a2 এটা সমান্তৰ প্ৰগতিৰ তিনিটা ক্ৰমিক পদ হয় তেন্তে এৰ মান কি হ'ব এটা সমান্তৰ প্ৰগতি দিয়া আছে তাৰ তিনিটা পদ দিয়া আছে ঠিক আছে তাৰ মাজৰ পদটো কি হয় উলিয়াব লাগে আমি কেনেকৈ গম পাম সো তাৰ কাৰণে তোমালোকক জানিব লাগিব প্ৰথম পদটোৰ পৰা ছেকেণ্ড পদটোলৈ মাজৰ ডিফাৰেঞ্চটো কিমান যদি গম পাই যোৱা আমি উলিয়াব ইজিলি পাৰিবা সো আমি কেনেকৈ উলিয়াম যদি ছল্ভ কৰোঁ ফাৰ্ষ্ট পদটো কি দিয়া আছে a = 7/5 আৰু কি দিয়া আছে 7/5 নহয় এইটো কিমান দিয়া আছে 4/5 এতিয়া তোমালোকক দিয়া আছে থাৰ্ড পদটো কি হয় থাৰ্ড পদটো দিয়া আছে আমি যদি থাৰ্ড পদটো লিখিবলৈ কেনেকৈ লিখিম a3 = a + 2d ঠিক আছে a3 কিমান দিয়া আছে 2 প্লাছ 2 ইকুৱেল কিমান হ'ব a that means 4/5 so 4/5 দিয়া আছে প্লাছ 2d ডাইৰেক্ট লিখিব পাৰোঁ নাজানো 2d কি হয় এতিয়া মই যদি এইটো ছল্ভ কৰোঁ কেনেকৈ পাম 4/5টো ফাৰ্ষ্ট এফালে লৈ আনো কিমান পাম 2d = 2 - 4/5 ঠিক আছে এইটো যদি মই এলচিএম লওঁ এলচিএম ল'লে কি পাম 5 × 2 10 - 4 that means 6/5
That means D equal to labo amar 6 by 5 into 2. That means 6 by no 3 by 5. Okay. 3 by 5 ওলালে এটো D মানটো সো D ভ্যালুটো যদি মই পাই যাও তেতিয়া মই সেকেন্ড পটটো পাই যাম কেনেকে পাই যাম ফার্স্ট পটটো কিমান আছে 4 by 5 ডিফারেন্সটো কিমান আছে 3 by 5 দুটা যদি মই প্লাস কৰি দিও প্ৰথম পটটো লগত এটা নিৰ্দিষ্ট সংখ্যা থাকে মিন্স D টো আমি কি পাম সেকেন্ড পটটো পাম সো আমি ডাইৰেক্টলি লিখিব পাৰিম যে A2 is equal to কিমান হ'ব A plus that means 4 by 5 plus D মানে 3 by 5 এটা প্লাস কৰি দিয়া 5 to 5 plus কিমান হ'ব LCM to কি আছে 5 so ওপৰ কিটা হ'ব 4 plus 3 7 so 7 by 5 option number A is correct answer okay it is 2023 চনৰ SSLC so another question again repeat হ'ব okay so 2023 ৰ আছে গতিকে 2023 24 25 26 again repeat হ'ব পাৰে okay chance আছে so তোমালোকে এটো এনেকে কৰে বুলি শিকি লোৱা নেক্সট তো আহিব এটা এপি প্ৰথম পদ 4 আৰু সাধাৰণতৰ 3 হলে পঞ্চম পদটো কি হ'ব that means আমি তো কেনেকৈ সলভ কৰিম এটো হৈছে 2022 চনত okay 2022 চনত আহিছে so এটো মনত ৰাখিবা ৰিপিট হ'ব আকৌ এতিয়া এটো যদি মই সলভ কৰো ইজিলি সলভ কৰিবা এমসিকিউ এইবিলা যেহেতু এটা এপি প্ৰথম পদ 4 that means a equal to 4 দিয়া আছে and d equal to 3 দিয়া আছে okay d টো দিয়া আছে তেন্তে পঞ্চম পদটো কি হ'ব আমি ডাইৰেক্টলি লিখিব পাৰো একো চাবৰ দৰকাৰ নাই a5 that means আমি কেনেকৈ লিখিম a plus কিমান d 5 হলে 4d হৈ যায় okay a টো কিমান 4 so 4 into 3 কিমান হ'ব 4 into 3 12 12 plus 4 16 okay হৈ গ'ল 16 where is 16 yes 16 okay it is the answer amar option number C is correct answer so question number 6 হল আগবাঢ়িছো so question number 6 টো দিয়া আছে যে 6 10 7 4 এটা AP2 তৃতীয় পদটো কি হ'ব এটো একে ধৰণে ওলাই আছে এটো দুক কৰা ধৰণে so it's your homework okay homework এটো 2019 চনত আহিছে এটা কৰি লবা so next question টো দিয়া আছে যদি এটা AP ৰ সাধাৰণ অন্তৰ D হয় তেন্তে A5 - A7 কিমান মান হ'ব okay মই এটো কৰি দিছো এটো কেনে কৰিবা এটা AP ৰ সাধাৰণ অন্তৰ D টো দিয়া আছে A5 - A7 এতিয়া তুমি যদি এটো সলভ কৰা A5 মানে কিমান হ'ব A5 মানে A plus কিমান দিম মই 4D okay A7 মানে কিমান হ'ব A plus 6D যদি আগত মাইনাস আছে গতিকে A minus 6D হৈ যাব so A cancel গ'ল so 4D minus 6D গ'লে minus 2D okay minus 2 into D value কিমান দিয়া আছে 3 so 3 to multiply কৰি দিয়া 3 into 2 6 okay option number -6 C is correct answer okay